জুবিন গাৰ্গৰ আৱিষ্কাৰক গৰাকী ক'ত গ'ল? আমি শুনিছিলোঁ নহয় কেইদিনমান আগতে জুবিন গাৰ্গক কোনে আৱিষ্কাৰ কৰিছিল, ফবজহি লেকচাৰ এটা দিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। এতিয়া ক'ত? ইমান দিনৰ পিছতো যে জাতীয় জীৱনৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য পোহৰলৈ অহা নাই, তাৰ কাৰণে উদ্বিগ্ন হোৱা উচিত নাছিল নে আৱিষ্কাৰক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া? আৰু অসমৰ জুবিন প্ৰেমীসকলে যিমান কষ্ট পাইছে, আৱিষ্কাৰক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তাতকৈ বেছি কষ্ট পাব লাগিছিল। কাৰণ আমি জয়ন্ত মল্ল বৰুৱাৰ কাৰণে জুবিন গাৰ্গক পালোঁ। এনেকুৱা এটা কথা তেখেতে বুজাব খোজা নাছিল নে? তেখেতৰ বাক্য আমি নেদেখুৱাওঁ, কিন্তু আমাৰ কথাটো হ'ল জয়ন্ত মল্ল বৰুৱাৰ স্থিতি কি? তেওঁ জুবিন গাৰ্গক যিসকলে পৰিকল্পিতভাৱে ছিংগাপুৰলৈ নি হত্যা কৰিলে, তেওঁলোকৰ বিৰুদ্ধে সোচ্চাৰ হৈছে নে হোৱা নাই? এওঁতো এগৰাকী কেবিনেট মন্ত্ৰী, এওঁতো কৰিলে বহুত কৰিব পাৰে, এওঁতো ক'তো মাতবোৰ শুনা নাই। জুবিন গাৰ্গৰ মৃত্যুৰ দুদিন পিছত কোকৰাঝাৰত দলীয় সভাত অংশগ্ৰহণ কৰা জুবিনক আৱিষ্কাৰ কৰা বুলি ফিতাহি মৰা ফবজহি সৰু মামা জয়ন্ত মল্ল বৰুৱা, আপোনাক আমি কৈছোঁ, আপুনি থকাৰ পিছত কিয় ইমান বিলম্ব হ'ব পাৰে? জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কিয় এনেকুৱা ভেকৰ ভাওনা হৈ আছে? কিয় ছিংগাপুৰৰ মানুহখিনিক আনিব পৰা নাই? এই কথাবোৰত আপোনাৰ তৎপৰতা প্ৰয়োজন নাছিল নে? কাৰণ আপুনি আৱিষ্কাৰ কৰা অসমীয়া জাতীয় জীৱনৰ অমূল্য সম্পদ এটিক এনেকে ধ্বংস কৰি পেলালে এওঁলোকে। আপুনিতো এইকেইদিন শান্তিত ক'তো থাকিব পাৰিব নালাগিছিল, কাৰণ আপুনি তোক আৱিষ্কাৰ কৰিছে। গতিকে এতিয়া আপোনাৰ যি পদক্ষেপ ভূমিকা, সেয়া কিন্তু আমি লক্ষ্য কৰি আছোঁ। আৰু ইয়াত আপুনি চূড়ান্ত সুবিধাবাদী স্থিতি এটাত উপনীত হৈছে। অৱশ্যে জুবিন গাৰ্গে আপুনি সম্পৰ্কত যিবোৰ কথা কৈছিল, যিবোৰ কথা ভাইৰেল হৈ আছে, সেই কথাবোৰ আমি আজি নকওঁ, কোৱাৰ প্ৰয়োজন নাই, কোৱাৰ অনুভৱ কৰা নাই। কিন্তু আপোনাক কৈছোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এনেকে কিমান মুখা পিন্ধিব? এনেকে আৰু কিমান নিকৃষ্ট ৰাজনীতি কৰিব? যদি সঁচা অৰ্থত অন্তৰৰ পৰা জুবিন গাৰ্গৰ প্ৰতি দায়বদ্ধতা আপোনাৰ আছে, তেতিয়াহ'লে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি শক্তিশালী ভূমিকা গ্ৰহণ কৰক। জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ বিষয়ে জনাৰ পিছত এই চেমকানুহঁতে যে লৈ গ'ল, সেই চেমকানুৰ লগত আপোনাৰ খুব ভাল সম্পৰ্ক নাইনে? সেই চেমকানুৰ বিৰুদ্ধে আপুনি মাতিছেনে? এই ধুৰন্ধৰ চেমকানুৱে আমাৰ প্ৰাণৰ শিল্পীজনক যে কেৱল ব্যৱসায়ৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিলে, এই সম্পৰ্কে আপুনি কিবা কৈছেনে? আপুনি একো কোৱাটো আমাৰ চকুত পৰা নাই। আপুনি চেমকানুক অন্তৰৰ পৰা গালি দিব পাৰিবনে? গৰিহণা দিব পাৰিবনে? ধিক্কাৰ দিব পাৰিবনে? ঘৃণা কৰিব পাৰিবনে? এই যে চেমকানুক আৱৰি থকা এটা বৃহৎ লবি, ধনাঢ্য ব্যক্তি, প্ৰভাৱশালী ব্যক্তি একাংশ আছে, তাৰ ভিতৰত আপুনিও নাইনে? গতিকে এই কথাবোৰ অসমবাসীক আপুনি ক'ব লাগিব, অসমৰ লাখ লাখ জুবিন অনুৰাগীক আপুনি ক'ব লাগিব। কাৰণ আপুনি এটা সময়ত জুবিন গাৰ্গক আৱিষ্কাৰ কৰা বুলি ফিতাহি মাৰি, দম্ভ মাৰি কিছুমান কথা কৈছিল, যিবোৰ কথা আমি পাহৰা নাই। আপুনি এগৰাকী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী, ইচ্ছা কৰিলে আপুনি বহুত কৰিব পাৰে, কিন্তু কি কৰি আছে? কি কৰি আছে জুবিনৰ ন্যায়ৰ বাবে কওক? মানে চৰকাৰখনে যি কৰি আছে তাতেই আপুনি সুখী নে? আপুনি এবাৰ আনুষ্ঠানিকভাৱে সোধা উচিত নাছিল নে যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো নৰ্থ ইষ্ট ফেষ্টিভেলৰ এই ২ নম্বৰীসকলে তাত নৰ্থ ইষ্ট ফেষ্টিভেল চলাই ৰাখিছিল? এই কথাবোৰ আপুনি জানিবলৈ বিচৰা উচিত নাছিল নে? কিন্তু আপুনি কৰিলে কি? মাতিলে নে? গতিকে আমি আপোনাক কথাবোৰ কম, অসমৰ সাধাৰণ জনতাই আপোনাক কথাবোৰ সুধিব। কাৰণ আপুনি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আৱিষ্কাৰ কৰা বুলি যি ধৰণে দম্ভালি মাৰিছিল, সেই কথাটো আমি পাহৰি নাযাওঁ। আৰু এয়া যদি আপোনাৰ ৰাজনৈতিক চতুৰালি নহয়, ধুৰন্ধামি নহয়, তেতিয়াহ'লে আজিও স্বীকাৰ কৰক, সেয়া আপোনাৰ ভুল আছিল। আৰু সঁচাকৈয়ে যদি আপুনি জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল, তেতিয়াহ'লে জুবিন গাৰ্গৰ ন্যায়ৰ সম্পৰ্কত আপুনি প্ৰথমগৰাকী যোদ্ধা হ'ব নালাগিছিল নে? সঁচাকৈয়ে যদি আপুনি জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিল, তেতিয়াহ'লে আপুনি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত এখন যুদ্ধ দিব লগা নাছিল নে? আপুনি নিজেই ছিংগাপুৰ যাব নোৱাৰে নে এবাৰ কি হৈছে তাত চাবলৈ? কাৰণ যি সম্পদ হেৰুৱাই জাতি আজি ম্ৰিয়মান, কোনোপধ্যে মানি ল'ব পৰা নাই, সেইখিনি সময়ত আপুনি আৱিষ্কাৰ কৰা পৰম সম্পদটোক লৈ আপুনি এই কামবোৰ কৰিব লাগে বুলি এবাৰো ভবা নাইনে? প্ৰিয় দৰ্শক, কথাবোৰ আপোনালোকেও ভাবক, কাৰণ এওঁলোকে জুবিন গাৰ্গক কেনেকৈ ব্যৱহাৰ কৰিছিল। ধন্যবাদ।